তো ভোট দেবার জন্য চেষ্টাই, কিন্তু দিমুখ আরে চোখ বুঝে দিয়ে লাগবো, কেউ তো ভালো কাম করে না বুঝছেন, কারণ ভোটটা দেওয়াই লাগবে। এখন আমরা পার্টি আর নির্ণয় করুম না, কেউ আমাকেও ভালো কাম দেখায় নাই, মানে চোখ বুঝা লটারির মতো দিমু, বাস। ধুবড়ি হয়েছে একজনের দাঁড়াইছে যখন দেওয়ান লাগবো, ভালো কাম করুক আর খারাপ কাম করুক দেওয়ান লাগবো, কিন্তু আমাদের মনোবাসনা তাদের পূরণ করা লাগবে। কারণ কি সমস্যা আছে? বহুত কিছু সমস্যা, বানপানির সমস্যা, কৃষকের যা উন্নতি করে এত পয়সা খাটনি খাইতে, বাজারে গেলে খালি থুয়ে হানাকে খাজনার দাবি ওঠে না বুঝছেন। এই যে এত কষ্ট করে মাকই বোনা হয়েছে, হ্যাঁ, দাম কি কম, খাটনি হিসেবে তো হয় না। একটা গরু গাই পালতে বহুত টাকা খরচ, কিন্তু দুধের দাম তো কম, তাই আমরা চলুম কেমনে কিনে। তার জন্যই যেই দাঁড়ায় সে যদি আমাগো এই জনসাধারণের কাজ করে, তাইলে আর কোনো বছর তার ভোট পাওয়া লাগবে না, ভোট পাইয়েই থাকবো। আর যদি 2 নম্বরই করে, তাহলে ওই একবারই নিব, চোকাম বাজারে একবারই বিক্রি হয়। কাজেই আমি অনুরোধ করি, যেই দাঁড়ায় আমাদের এই ধুবড়ি সমষ্টিতে, তারে আমরা ভোট দেব, কিন্তু আবেগটা কইলাম যদি পূরণ করে ভালো কথা, না করলে তার কিছু করা যাবে না, ভোট তো দিতেই লাগবো দেওয়াটার জন্য। আমি আসলতে একদম মনৰ পৰা কৈছো, আমাৰ ভাল প্ৰাৰ্থী যিজনে ভাল কাম কৰিব সেইটোৱে আশা কৰো। আৰু কামৰ ভিতৰত আমাৰ সমস্যা আছে, ৰাস্তা ঘাটৰ সমস্যা আছে, যেহেতু আমাৰ কৃষক অঞ্চল আৰু ওচৰতে এখন ব্ৰহ্মপুত্ৰ নদী আছে। আমাৰ পাৰ্ট 1 কাবাইটিৰ পাৰ্ট 1, কাবাইটিৰ পাৰ্ট 3, মোহনপুৰ, এই তিনিওটা গাঁৱৰ কাষেদি ব্ৰহ্মপুত্ৰ নৈ আছে। গতিকে আমাৰ গৰাখহনীয়াৰ বিৰাট সমস্যা আছে, যাতে আমাৰ গৰাখহনীয়া ৰোধ কৰে। ৰাস্তা ঘাট সমস্যা আছে, ওচৰতে সাপ্তাহিক বজাৰ কাবাইটিৰি এখন বজাৰ আছে, ৰাস্তা ঘাট নাই। আমি কৃষকৰ যিবিলাক পণ্য বস্তু ধান পাত এইবিলাক ৰাস্তা ঘাটৰ অভাৱে আমি নিব নাপাৰোঁ। আৰু লগতে আমাৰ চৰকাৰে ধানৰ একটা নিৰ্ধাৰিত মূল্য দিছে, কিন্তু বাকী শস্য মাকৈ পাট এইবিলাক মানে আমাৰ ঠিকমতে মূল্যটো নাপাওঁ। যাতে আমি এনেকুৱা প্ৰাৰ্থী বিচাৰোঁ চৰকাৰৰ লগত মিলাই, আমি যাতে কৃষকসকলে উচিত মূল্যটো পাওঁ, আৰু এই ৰাস্তা ঘাট গৰাখহনীয়া আৰু পানী যোগান, যেহেতু আমি কৃষক মানুহ, আমাৰ খেতি বাতিৰ পানী যোগান ব্যৱস্থাটো কৰি দিয়ে, এইটোৱে আমি এই প্ৰাৰ্থী, এনেকুৱা ভাল প্ৰাৰ্থী আমি বিচাৰোঁ। আমিতো যেহেতু নিৰ্বাচন সমাগত, আমি ভাল প্ৰাৰ্থী বিচাৰো। আপোনালোকে গমে পায়, যোন প্ৰাৰ্থীয়ে মানে ৰাইজৰ কাম কৰিব, ৰাইজৰ দুখ বেদনা বুজিব। আচলতে তেনেকুৱা চিষ্টেম আমি বিগত দিনতো দেখা নাই, আগন্তুক দিনতো চাগে সেই পৰিৱেশটো চাগে আমি নেদেখিম। তেওঁলোকে ইলেকশ্যনৰ সময়ত টোপোলা টোপলি লৈ আহে, মুড়ি চিৰা লৈ আহে, আমাক খুৱাই মিছা প্ৰতিশ্ৰুতি দি তেওঁলোকে ফুটুককে গুচি যায়। তাৰ পিছত আৰু তেওঁলোকৰ কোনো খবৰ নাথাকে। কিন্তু এইবেলি আমি সজাগ, সঁচাকৈ সজাগ, এনেকুৱা প্ৰাৰ্থী এজনক আমি মানে ভোট দি জিকাম, যোন পাৰ্টীয়ে, যোন দলে ৰাইজৰ কাম কৰিব, ৰাইজৰ দুখ বেদনা বুজিব, তেনেকুৱা প্ৰাৰ্থীক আমি ইলেকশ্যনত জিকাম।